নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ আৰম্ভ কৰিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান গৰিয়াৰ নিনাদ মই এঞ্জেলা চাংমাই মই উপস্থিত আছোঁ বৰ্তমান জাজৰিৰ অধিৱেশনস্থলীত সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ এবাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে জাজৰিত আজি এই অনুষ্ঠানটিৰ জৰিয়তে আপোনালোকলৈ কিছু কথা আগবঢ়াব বিচাৰিছোঁ গৰিয়াৰ বিষয়ে গতিকে সদৌ অসম গৰিয়া জাতীয় পৰিষদে দীৰ্ঘদিন ধৰি সহ্য কৰিব লগা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আজি আপোনালোকক কিছু কথা জনাব বিচাৰিছোঁ আহক আমি অনুষ্ঠানটি আৰম্ভ কৰোঁ এটি বৰগীতেৰে
মই একেবাৰে আৰম্ভণিৰ পৰা কথাখিনি অকণমান জানিব বিচাৰিছোঁ। গৰিয়া, বাদ পৰা বা এৰা পৰা, সময়ে সময়ে যিটো শব্দ আমি ব্যৱহাৰ কৰোঁ এলাগি হোৱা, গতিকে সেই গৰিয়া জাতিটোৰ গোটেই আৰম্ভণিৰ সময়খিনিৰ পৰা এতিয়ালৈকে আপোনাৰ দৃষ্টিভংগীৰে অকণমান কথাখিনি ক'লে আমাৰ সুবিধা হ'ব। আমাৰ এছাম মানুহৰ আমাৰ মানুহৰ গাতো দোষ আছে যে আমাৰো এছাম মানুহ আছে যি নিজকে কাৰোবাতকৈ তুলনা কৰি ভাল পায়। এই তুলনামূলক আমাৰ যিবিলাক মানুহে নিজে নাজানি কৰে তাৰ সুবিধা আন আছাম মানুহে লয়। আচলতে গৰিয়া বুলি ক'লে আমাৰ মানুহখিনি বেলেগ ভূখণ্ড পৰা অসমলৈ অহা মানুহ নহয়, যে অসমলৈ বিভিন্ন সময়ত প্ৰব্ৰজন হৈছে। এই প্ৰব্ৰজনকাৰী যিখিনি মানুহ আছে যে সেই মানুহখিনিও বিচাৰে যে অসমত আচলতে তেওঁলোকৰ সংখ্যা বাঢ়ক আৰু আন মানুহখিনিকো তেওঁলোকে প্ৰব্ৰজনকাৰীৰ সৈতে একে তুলনা কৰিব বিচাৰে। আগৰ দিনত আমাৰ যিবিলাক সমাজ ব্যৱস্থা আছিল অতি কঠোৰ আছিল, যে নীতি নিয়মসমূহ নামানিলে জুই পানী নিষেধ, জুয়ো নিদিয়ে, জুই আৰু পানী তেতিয়াৰ দিনততো এনেকুৱা আগৰ এতিয়া দিয়া খলাৰ নিচিনা বা বৰিং কৰা পানী নাছিল। তেতিয়া মানুহে পুখুৰীৰ পানী খায়, নদীৰ পানী খায়। গতিকে যেতিয়া সেই সমাজৰ পৰা বাদ পৰে, গতিকে সেই মানে ৰাজহুৱা স্থানৰ পৰা পানী সেৱন কৰাত বন্ধ কৰে, নদী পুখুৰী ব্যৱহাৰ কৰিব নিদিয়ে, এনেকুৱা কিছুমান কাৰণে জুই পানী নিষেধ কৰে। আজিৰ সমাজ ব্যৱস্থাটো আমাৰ গৰিয়া সমাজ ব্যৱস্থাত এতিয়াও আছে যে সমাজৰ পৰা এঘৰীয়া কৰা। কিন্তু এতিয়া কি হয় যে আজিকালি সমাজত যিবিলাক খেলবিলাক আছে, কিছুমানে সেই যিটো সামাজিকভাৱে কাৰোবাক আপোনাৰ পইচা পাতি দি পেলাই কিবা কৰি পেলাই যিটো মাননি সেইটো দি পেলাই তেওঁলোকে আকৌ পৰিশোধ কৰি লয়। কিন্তু আগৰ দিনত সেই সমাজ ব্যৱস্থাটো নাছিল। গতিকে তেতিয়াৰ দিনত সেই এঘৰ দুঘৰ মানুহ বাদ পৰা মানুহখিনি সমাজৰ পৰা সম্পূৰ্ণৰূপে বাদ পৰি, তেতিয়াতো এতিয়াৰ দিনৰ ৰাজহ গাঁও নাছিল বা তেনেকুৱা গাঁও নাছিল। গতিকে সেই চুবুৰী ক'ৰবাত বাঁহৰ তলতে আছিল আৰু বেলেগ বেলেগ জনগোষ্ঠীৰ পৰা মানুহখিনি বাদ পৰা মানুহখিনি এটা সময়ত একলগ হৈছিল আৰু এটা মানে চুবুৰী হৈছিল। গতিকে আজি যদি আমাৰ গৰিয়াসকলৰ প্ৰতিজন মানুহৰ আপুনি মুখাৱলৈ চায়, তেতিয়া দেখিব যে কোনোজন মানুহৰ মুখাৱ কোনোজনৰ লগত নিমিলে। গতিকে কোনোবা যদি আমি এই বড়োৰ পৰা কনভাৰ্টেড, কোনোবা আমি আহোমৰ পৰা হৈছোঁ, বেছিখিনি মানুহ আমি আহোম জনগোষ্ঠীৰ পৰা আমি মানে ইছলাম দীক্ষিত হোৱা লোক। গতিকে সেই সময়খিনিত সেই মানুহখিনিয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ আগত সমাজৰ পৰা বাদ পৰা মানুহখিনি মানে কোনো সমাজ পোৱা নাছিল। যেতিয়া অসমলৈ পীৰ আউলিয়াসকলৰ আগমন হ'ল, তেতিয়া তেখেতসকলে সেই সমাজ এখন পাবৰ কাৰণে ইছলাম ধৰ্মত দীক্ষিত হৈছিল আৰু তাৰে সতি সন্তানো হ'লোঁ আমি। গতিকে আমাৰ এই গৰিয়াসকলৰ এই যিটো মানে আমাৰ আহোম শাসন ব্যৱস্থাৰ সময়ত আমাৰ গৰিয়াসকলে সেই শাসন ব্যৱস্থাত অতি বিশ্বাসভাজন আছিল ৰজাৰ। গতিকে আমাৰ সেই গড় ৰক্ষাৰ পৰা ধৰি বিভিন্ন কামত আমাৰ মানুহসকল পাৰ্গত আছিল আৰু আমাৰ মানুহসকলক ৰজাই সেই বিশ্বাসভাজন মানে পদত অধিষ্ঠিত কৰিছিল। আৰু এই যিটো আপোনাৰ যিখিনি আমাৰ ইতিহাসত যদি চাবলৈ যায় যে আপোনাৰ চুলতান গৰিয়া, ভকুৱা গৰিয়া আৰু বাঘ হাজৰিকাৰ কথাটো কিছু পৰিমাণে অৱশ্যে কণ্ট্ৰভাৰ্চি আছে। গতিকে এনেকুৱাখিনি আমাৰ যিখিনি মানুহৰ কথা যদি আমি ৰজাৰ দিনৰ কথা চাবলৈ যাওঁ, তাৰপিছত পৰৱৰ্তী পৰ্যায়ত যেতিয়া ভাৰতে আপোনাৰ ইংৰাজৰ শাসন ব্যৱস্থা, উপনিবেশ শাসন ব্যৱস্থা যেতিয়া আছিল, সেইখন সময়তো যদি আমি মানুহখিনিলৈ যদি আপুনি লক্ষ্য কৰে যে সেই শাসন ব্যৱস্থাত মানে পৰাধীন ভাৰতৰ পৰা ভাৰতক স্বাধীন কৰিবৰ কাৰণে যিসকল মানুহে আগভাগ লৈছিল, তাত কিন্তু আমাৰ মানুহৰ মানে যথেষ্ট অৱদান আছিল। যেনে ফৰ্মুদ আলী, আপোনাৰ বাহাদুৰ গাঁওবুঢ়া, আপোনাৰ এইকণতে ছফিউন নেছান নগাঁৱৰে কলীয়াপানীত জেল খাইছিল। গতিকে এনেকুৱা কিছুমান মানুহৰ যথেষ্ট অৱদান আছিল। আৰু ভাৰতে স্বাধীনতা হোৱাৰ পিছতো অসমৰ যিসকল আপোনাৰ মানুহে অসমৰ সেইখন সময়ত আপোনাৰ শাসন ব্যৱস্থাত অধিষ্ঠিত হোৱা কিছুমান ব্যক্তি আছে, যেনে ধৰি লওক আমাৰ অসমৰ পৰা এগৰাকী মানুহে ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছে, তেখেত ফখৰুদ্দিন আলী আহমেদ, আমাৰ গৰিয়া মানুহ। এগৰাকী মানুহে আপোনাৰ অসমীয়া মহিলা হিচাপে অসমৰ মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হৈছিল, তেখেত আনোৱাৰা টাইম, আমাৰ গৰিয়া মানুহ। কিন্তু কথা হ'ল কি, আমাৰ এই নতুন প্ৰজন্মৰ মানুহখিনিয়ে আমাৰ পূৰ্বপুৰুষসকলৰ যিখিনি গুণ গৰিমা, এইখিনিক লৈ পেলাই আমি আগুৱাই যোৱাৰ পৰিৱৰ্তে কিছুমান নলগা জেঙত লাগি পেলাই আমাৰ মানুহখিনি থাকি ভাল পায়। গতিকে আমাৰ গৰিয়াৰ এইটো স্বভাৱেই যে আমি নলগা জেঙত লাগি ভাল পাওঁ। গতিকে আমাৰ এই মানুহখিনিয়ে এই কামখিনি কৰি পেলাই যদি আমাৰ নতুন প্ৰজন্মৰ মানুহখিনিক আগুৱাই নি সৎ পথত আগুৱাই নি পেলাই যিখিনি কাম কৰিলে আমাৰ যিখিনি মানুহৰ কাম কৰিলে আমাৰ মানুহখিনিক আমি সজাগ আৰু সচেতন কৰিব পাৰোঁ। এতিয়াও আমাৰ মানে আপোনাৰ 60% গৰিয়া মানুহ আছে নিজকে গৰিয়া বুলি পৰিচয় দিবলৈ টান পায়। এছাম মানুহে আমাক অসমীয়া মুছলমান এটা যিটো মানে কৃত্ৰিম শব্দ যে অসমীয়া মুছলমান, কিন্তু ইতিহাসৰ পাতত কোনো অসমীয়া মুছলমান নাই। ইতিহাসত আছে গৰিয়া আছে, মৰিয়া আছে। গতিকে আপোনাৰ এই গৰিয়া মানে অসমীয়া মুছলমানৰ কনচেপ্টত যে আজি অসমৰ যিবিলাক বেলেগ জনগোষ্ঠী আছে, আহোমসকলে হওক বা আপোনাৰ চুতীয়াসকলে হওক, মিচিংসকলে হওক, কোনো নিজকে অসমীয়া হিন্দু বা অসমীয়া খ্ৰীষ্টান বুলি পৰিচয় নিদিয়ে। আমাৰ আছাম মানুহে নিজকে অসমীয়া মুছলমান বুলি পৰিচয় দি পেলাই
আমাৰ মানে পিঠিত আমাৰ নিজৰ যিটো মানে ধৰ্মীয় মাৰ্কাটো আগত দেখুৱাই দিয়ে। গতিকে সেইকাৰণে আমাৰ বহু সময়ত আমাৰ অফিচ কাছাৰীতে হওক বা বিভিন্ন সময়ত আমাক আপোনাৰ পৰিচয় কি বুলি ক'লে আমাৰ মানুহে অসমীয়া মুছলমান বুলি কয়। আৰু এই সুবিধাটো বেলেগে লৈ পেলাই আমাক সেই একেই আলী হুছেইন ৰহমান একে উপাধি হোৱাৰ কাৰণে আমাক সেই প্ৰব্ৰজনকাৰী ইছলাম ধৰ্মীৰ লগত একাকাৰ কৰে। আৰু তাৰ ফলশ্ৰুতিতেই আমাৰ মানুহখিনি বহু সময়ত মানে কিছুমান দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া। এতিয়া ৰিচেণ্টলি যিটো আপুনি এই যদি এছাৰৰ কথাটোতো আহে যে এছাম বাহিৰৰ পৰা অহা মানুহে যিসকল অসমৰ বায়ু পানীৰ লগত আজি কিছুদিনৰ আগলৈকে তেওঁলোকৰ কোনো সম্পৰ্ক নাই, বেলেগ দেশৰ পৰা তেওঁলোকে খেদা খাই আহি পেলাই অসমলৈ আহিছে, সেইসকল মানুহে আজি আমাৰ গৰীয়াসকলৰ ওপৰত তেখেতসকলে আপোনাক কমপ্লেইন দিছে এছাৰৰ পৰা এইখিনি মানুহ ইয়াত কোনোবা জেগাত কোনোবা গাঁৱত নাই বুলি। এই যি জেগাত আমি উপস্থিত আছোঁ এই জাজৰি গাঁৱতে প্ৰায় 300 মানুহৰ ওপৰত আমাৰ তেনেকুৱা মানুহে কমপ্লেইন দিছে। আপোনালোকলৈ এইবাৰ আগবঢ়াব বিচাৰিছোঁ জাৰিৰ নৃত্য সাজু হৈ আছে। আহক প্ৰথমে আমি জাৰিৰ চাই লওঁ আৰু তাৰ পাছতেই এই বিষয়বস্তুৰ ওপৰত আমি অকণমান আলোচনা কৰিবলৈ আগবাঢ়িম। নাম সাৰথি জিও লগে যায়, নাম সাৰথি জিও লগে যায়, দুনিয়াই এদিন দুনিয়াই দুদিন, নাম সাৰথি জিও লগে যায়, দুনিয়াই ফুলনি বাৰিও আল্লাহ নাম সাৰথি জিও লগে যায়, এনে দুনিয়াই লৈকে লৈ মই আহিলো, নাম সাৰথি জিও লগে যায়, এনে দুনিয়াই লৈকে লৈ মই আহিলো, নাম সাৰথি জিও লগে যায়, আল্লাহ সৰুতে নগলো মৰিও, আল্লাহ নাম সাৰথি জিও লগে যায়, আল্লাহ আহিছো অকলে যামে গৈ অকলে, নাম সাৰথি জিও লগে যায়, আল্লাহ পাৰে হৈ জীৱনৰ সাকু, আল্লাহ নাম সাৰথি জিও লগে যায়, আল্লাহ হেনো সাকু ডালি চুলিৰে সমান, নাম সাৰথি জিও লগে যায়, আল্লাহ দেখিলে উৰি যায় ঘাটু, আল্লাহ নাম সাৰথি জিও লগে যায়, আল্লাহ দুনিয়াই এদিন দুনিয়াই দুদিন, নাম সাৰথি জিও লগে যায়, আল্লাহ দুনিয়াই ফুলনি বাৰিও বাৰিও, আল্লাহ নাম সাৰথি জিও লগে যায়, আল্লাহ দুনিয়াই ফুলনি বাৰিও বাৰিও, আল্লাহ নাম সাৰথি জিও লগে যায়। খুব সুন্দৰকৈ আপোনালোকে জাৰিৰ পৰিৱেশন কৰিলে। মই অকণমান জাৰিৰ ইতিহাস লগতে আপোনালোকৰ জনজীৱনৰ সৈতে ইয়াৰ কেনেধৰণৰ প্ৰভাৱ পৰে এই নৃত্যই মই সেইখিনি অকণমান জানিব বিচাৰিছোঁ। এই জাৰি নৃত্য আমাৰ অসমৰ 3খন জিলাত পায়। নগাঁও আৰু মৰিগাঁও জিলা অবিভক্ত আমাৰ জাজৰি গাঁৱত আছে, শিৱসাগৰত আছে আৰু দেৰগাঁও গোলাঘাট জিলাত আছে। আমাৰ জাজৰি গাঁওখন শিৱসাগৰ অঞ্চলৰ পৰাই মানৰ আক্ৰমণত কেইজনমান লোক আহি এই জাজৰি গাঁওখন হৈছিল। তেখেতসকলে আমাৰ আজু ককাহঁতে এই জাৰি নৃত্য জিকিৰ নৃত্যটো লগত লৈ আহিছিল। সেই পৰম্পৰা আজু ককাহঁতৰ দিনৰ পৰা আজিও চলি আছে, আগতো চলিছিল, আগলৈও যাতে চলি থাকিব বুলি আমি আশা কৰোঁ। সেয়েহে জাৰি সংস্কৃতিটো আমি গৰীয়া জাতীয় অংগ হিচাপে আমি ৰক্ষা কৰি আহিছোঁ। গৰীয়াৰ একাংশ লোকেই নিজৰ চিনাকিটো অসমীয়া মুছলমান হিচাপে দিব বিচাৰে, কেতিয়াও নিজকে গৰীয়া বুলি চিনাকি দিব নিবিচাৰে। এই ক্ষেত্ৰত আৰু এটা প্ৰসংগ যদি সংযোজন আমি ঘটাওঁ, নিজৰ মানুহখিনিয়ে নিজৰ চিনাকিটো দিব নোখোজে আৰু আনফালে অসমৰ একাংশ লোকৰ ধাৰণা বা এটা সচৰাচৰ চিন্তা যে পূৰ্ববংগীয় মুছলমানসকল গৰীয়াসকল একেই, ইয়াত কোনো বাছ বিচাৰ নাই বুলি ক'ব বিচাৰে। সেই ক্ষেত্ৰত আপোনালোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰ মই সেই কথাটো আপোনাৰ পৰা জানিব বিচাৰিছোঁ। পোনছাতেই সেইসকলৰ প্ৰশ্নটো যদি মই আপোনালৈ দাঙি ধৰোঁ যে মিয়া আৰু গৰীয়াসকল একে নেকি? গৰীয়াসকলটো মিয়াৰ লগত কোনো কথাত একে হ'ব নোৱাৰে, কাৰণ গৰীয়া আমাৰ অসমৰ এটা আমাৰ যিটো ঐতিহাসিক আমাৰ এটা পৰিক্ৰমা আছে, আমি ঐতিহাসিক পৰিক্ৰমাৰ মাজেৰে সমন্বয়ৰ যাত্ৰাৰে আহি আজি আমি এইটো অৱস্থা পাইছোঁহি। গতিকে এইটো আচলতে যেতিয়া আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে, স্বাধীনতা লাভ কৰাৰ পিছত তেতিয়া এটা নতুন এটা অভিধা এটা আমাৰ সংযোজন হ'ল যে সংখ্যালঘু নামৰ যিটো অভিধা আহিল, সেই অভিধাৰ লগত
আমাৰ গৰীয়াসকলকো 1826 চনৰ পিছত অসমলৈ যিবিলাক অভিবাসী মুছলমান আহিল তেওঁলোকৰ লগত আমাক একাকাৰ কৰা হ'ল। একাকাৰ কৰি আমাৰ মনৰ পৰা আমাৰ যিটো অসমীয়া জাত্যাভিমান, আমাৰ যিটো অসমীয়াৰ প্ৰতি আমাৰ যিটো গৌৰৱবোধ, সেই গৌৰৱবোধৰ পৰা আমাৰ যিটো অসমীয়া সত্তা, সেই অসমীয়া সত্তাটো নাইকিয়া কৰি আমাৰ বহুত অসমীয়া মুছলমান বা মুছলমান সজোৱাৰ যিটো এটা চেষ্টা আমাক কৰা হ'ল বুলি আমি অনুভৱ কৰোঁ। কাৰণ আমাৰ কৃষ্টি সংস্কৃতি এই সকলো পিনৰ পৰা মিয়া মুছলমানৰ লগত আমাৰ নিমিলে। আমি অসমীয়া কৃষ্টি সংস্কৃতি পালন কৰোঁ। আমাৰ কেৱল ধৰ্মীয় যিখিনি একান্ত ধৰ্মীয় দিশ নামাজখিনি, সেই নামাজখিনিৰ বাদে অন্যান্য ৰীতি নীতিবিলাকত আমাৰ সামাজিক যিবিলাক ৰীতি নীতি পৰম্পৰা আমি বৃহত্তৰ অসমীয়া সমাজৰ লগত আমি মিলি থাকোঁ। কাৰণ এনেকুৱা এটা কথা আছে যে নামাজৰ সময়ত টুপিটো পিন্ধিব লাগে বুলি এনেকুৱা কথা এটা আমাৰ আগতে নাছিলেই। আমি কঁকালত আমাৰ যিখন গামোচা মেৰিয়াই থাকোঁ, যেতিয়া মছজিদৰ আজান দিয়ে সেই গামোচাখনকে আমি মূৰত মেৰিয়াই পেলাই আমি নামাজ পঢ়া মানুহ। আৰু আজিৰ পৰা ধৰক 50 বছৰ আগলৈকে আমি কোৱা শুনিছোঁ যে আমাৰ যিখিনি গৰীয়া লোক, সেই গৰীয়া লোকখিনিও ধুতিয়ে পিন্ধিছিল। নামাজৰ সময়ত ধুতিখনৰ কেৱল পোন্ধটো খুলি পেলাই নামাজ পঢ়িছিল। গতিকে আমি তেনেকুৱা গৰীয়া। গতিকে মিয়াৰ লগত আমাক একাকাৰ কৰা কথাটো আমি মানি ল'বই নোৱাৰোঁ কোনো কথাত। আমি যিহেতু অসমৰ খিলঞ্জীয়া লোক, গতিকে আমাৰ মানুহবিলাকৰ এটা অহমিকা থাকে। আমি ডকুমেণ্টছ ইত্যাদি এইবিলাক আমাৰ অসমীয়া অন্যান্য যিবিলাক আমাৰ জনগোষ্ঠী কাৰো আমাৰ নথি পত্ৰ নাথাকে। আমাৰো তেনেকৈ একোৱেই আমাৰ কি হয় একেই কথা, আমাৰো তেনেকুৱা নথি পত্ৰ নাথাকে। গতিকে NRC সময়ত আমাৰ বহুতে যাৱতীয় নথি পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰাৰ কাৰণে NRC নাম নুঠিলে। পূৰ্ববংগীয় মুছলমানসকল অৰ্থাৎ মিয়াসকলৰ কিন্তু নথি পত্ৰ তেওঁলোকৰ তেওঁলোকে নেৰে। ইঠাইৰ পৰা সিঠাইলৈ বাগৰি ফুৰিব, কিন্তু নিজৰ হাতৰ পৰা নথি পত্ৰ কেতিয়াও নেৰে। হয় যাৰ থাকে তেওঁলোকে তথ্য লৈ ফুৰিবলৈ চেষ্টা কৰে। আমাৰ তেনেকুৱা নথি পত্ৰ নথকাৰ ফলত NRCটো আমাৰ বহু লোকে লগা হ'ল। আৰু ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই জনাইছেই যে এতিয়া যদি SR হৈ আছে, যদি স্পেচিয়েল ৰিভিজন অফ ভোটাৰ লিষ্ট, তাতো আমাৰ কি হৈছে, আমাৰ এইখন গাঁৱৰে প্ৰায় 300 ঘৰ মানুহে হাৰাশাস্তি ভুগিছে। আমাৰ বহু গৰীয়া লোকৰ নাম কৰ্তন হৈছে। তাতোকৈ এটা স্পৰ্শকাতৰ বিষয় হৈছে আজিৰ তাৰিখত ধৰক যিটো বৰ্তমান আমাৰ সাম্প্ৰতিক পৰিস্থিতি অসমৰ ৰাজনীতিয়ে হওক বা সামাজিক পৰিস্থিতিয়ে হওক, তাত কি কৰা হৈছে, যিসকল লোকক টাৰ্গেট কৰি পেলাই কিছুমান কথা কোৱা হয়, কিন্তু সেই কথাবিলাক ক'ব যাওঁতে যিবিলাকক আক্ৰমণ কৰিছে সেই আক্ৰমণ কৰা ব্যক্তিসকল কিন্তু আমাৰ লগতে জড়িত, তেখেতসকলৰ লগত নহয়। আকৌ শেহতীয়াকৈ যিটো বিতৰ্ক আহিছে যে শংকৰ আজান বিতৰ্ক, অসমখন শংকৰ মাধৱৰ দেশ, গুৰুজনাৰ দেশ, আমি মানি লওঁ। শংকৰ আজান শব্দটো অসমত চাগে এটা সমন্বয় সম্প্ৰীতিৰ বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। এতিয়া শংকৰ আজানলৈ যিটো বিতৰ্ক, সেই বিতৰ্কটো আচলতে যাক টাৰ্গেট কৰি কৰা হৈছে, আজান পীৰ কিন্তু তেওঁলোকৰ গুৰু নহয়। আজান পীৰ আমাৰ গুৰু, আমাৰ গৰীয়াসকলৰহে গুৰু। গতিকে এই টাৰ্গেটবিলাকত বাৰে বাৰে কি কৰা হৈছে, আমাৰ গৰীয়া জনগোষ্ঠীকে, অসমৰ খিলঞ্জীয়া যিখিনি আমি মুছলমান বুলি কওঁ, সেইখিনিকে গৈ পেলাই টাৰ্গেট কৰাৰ নিচিনা আমি অনুভৱ কৰোঁ। গতিকে এইবিলাক ইত্যাদি বিভিন্ন কথাত আমি যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈছোঁ। ধৰ্মটোহে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে, কিন্তু কৃষ্টি সংস্কৃতি পৰম্পৰা লোকবিশ্বাস এইখিনি কিন্তু আন জনগোষ্ঠীয়ে যেনেকৈ পালন কৰে, অৰ্থাৎ মই অসমীয়াৰ কথা ক'ব বিচাৰিছোঁ, সকলোৱে যেনেকৈ পালন কৰে সেইখিনি ৰীতি নীতি কিন্তু গৰীয়াসকলেও একেধৰণে পালন কৰিবলৈ চেষ্টা কৰি আহিছে। তেখেতৰ কথাত সেইখিনি একেবাৰে স্পষ্ট হৈ পৰিছে। হয়, আচলতে আন জনগোষ্ঠীসমূহৰ দৰে গৰীয়াসকল যিহেতু এটা সময়ত বা সমাজৰ পৰা, আপুনি প্ৰথমতে উল্লেখ কৰিছে যে সমাজৰ পৰা বাদ পৰিছিল, আৰু বাদ পৰিছিল কেনেকৈ, বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা বাদ পৰিছিল। আৰু বাদ পৰি আহোঁতে তেওঁলোকে ধৰ্মটোহে মাত্ৰ সলনি কৰিলে। তেওঁলোকেতো মানুহজন চেঞ্জ নহ'ল, সলনি নহ'ল। গতিকে সেই সলনি নোহোৱাৰ কাৰণে গতিকে তেওঁলোকে সেই তেতিয়াৰ যিটো পৰম্পৰা, তেতিয়াৰ যিটো কৃষ্টি, তেতিয়াৰ যিটো সংস্কৃতি, সেইখিনি ক্ৰমান্বয়ে ধাৱমান হৈ থাকে। গতিকে তেনেধৰণে সেইকাৰণে গৰীয়াসকল বা যেনেকৈ আন ইছলাম ধৰ্মীসকল অসমত থকা, আপুনি কয় যে পূৰ্ববংগীয় বা পূৰ্ববংগৰ পৰা অহা, তেওঁলোকৰ সৈতে আমাৰ সংস্কৃতি নিমিলাটো স্বাভাৱিক। কাৰণ তেওঁলোকে কালি পৰহি অসমলৈকে আহিছে, আৰু আমি আজি যদি আপুনি হিচাপ কৰিব চায় যে গৰীয়াসকলৰ বুৰঞ্জীয়ে ক'ব, বুৰঞ্জীৰ পাতে পাতে লিপিবদ্ধ আছে, আজি 820 বছৰীয়া ইতিহাস থকা এটা জনগোষ্ঠী, আৰু এই জনগোষ্ঠীটোৰ আৱিৰ্ভাৱ এটা সময়ৰ বাদ পৰি হৈছিল। গতিকে তেনে ক্ষেত্ৰত সেই সমাজৰ পৰা বাদ পৰি আহোঁতে জনগোষ্ঠীৰ পৰা যিখিনি লৈ আহিলে, সেই সংস্কৃতি কৃষ্টি সংস্কৃতিখিনি জীয়াই ৰখা এটা গৰীয়াসকলৰ সংস্কৃতিৰ ভিতৰত পৰে। গতিকে তেনে ক্ষেত্ৰত
কিছুমানে আজি এনেকুৱা এটা পৰিৱেশ হৈছে যে আপুনিও জানে যে এনেকুৱা এটা পৰিৱেশ হৈছে যে নাম আৰু উপাধিৰ সাদৃশ্যতাৰ কাৰণে আমাক এনেকুৱা কৰা হৈছে যে আমি যেন গৰীয়াসকলক আজি বুজিবলৈ যেন বহুতে টান পাইছে বা অস্বীকাৰ কৰিছে। এইকাৰণে কৈছোঁ যে আজি আপুনি অনুষ্ঠানটো পৰিৱেশন কৰা ঠাইডোখৰ সম্পূৰ্ণ নিভাঁজ গৰীয়া ঠাই। এই ঠাইত কিজানিবা দুঘৰ এঘৰ ক'ৰবাত থাকিব পাৰে, কিন্তু নাই বুলিয়ে ক'ব পাৰি পূৰ্ববংগীয়। কিন্তু তেনে ক্ষেত্ৰত ইয়াত 100 ঘৰ 150 ঘৰ এছাৰত নাম কৰ্তন বা জাননী প্ৰেৰণ কৰা হৈছে। গতিকে এই জাননী প্ৰেৰণ কি কাৰণত কৰা হৈছে ক'ব খোজে যে তেওঁলোকৰো আলি আমাৰো আলি, তেওঁলোকৰো ইছলাম আমাৰো ইছলাম। কিন্তু এই কথাখিনি কি জানিবলৈ বাকী থাকিল নেকি যে গৰীয়াসকল এটা নিভাঁজ গৰীয়াসকলৰ এটা 800 বছৰীয়া 820 বছৰীয়া এটা ইতিহাস আছে। গৰীয়াসকলে এইখন অসম আৰু অসম মাতৃৰ কাৰণে কি কৰা নাই? গৰীয়াসকলে সৰ্বস্ব ত্যাগ কৰি দিছে। চুলতান গৰীয়াৰ পৰাই আৰম্ভ কৰক আপুনি, মাধ্যম আন্দোলন, ভাষা আন্দোলন, অসম আন্দোলন, কা আন্দোলন, প্ৰতিটো অসমৰ সংকটাকালীন মুহূৰ্তত গৰীয়াসকলে নিজক সৰ্বস্ব ত্যাগ কৰি নিজৰ তেজ দি হ'লেও এই অসম মাতৃৰ হৈ থিয় দিছিল। আমাক নাম আৰু উপাধিৰ কাৰণে আমাক টাৰ্গেট কৰি লোৱা হৈছে, নাম আৰু উপাধিৰ কাৰণে আমাক ডিভোটাৰ সজোৱা হৈছে। আপুনি কিছুদিন আগত দেখিছে যে নলবাৰীৰ এগৰাকী গৰীয়া মহিলাক আজি বাংলাদেশত তেওঁ আছে। দুৰ্ভাগ্যজনক কথা, অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্যজনক কথা, গৰীয়া জনগোষ্ঠীৰ কাৰণে দুৰ্ভাগ্যজনক কথা। এজন গৰীয়া মহিলা 65 তেওঁৰ বয়স, এই মহিলাগৰাকী বাংলাদেশত থাকি দিন কটাবলগীয়া হৈছে। তেওঁৰ সতি সন্তান এইখন অসমৰে নলবাৰী জিলাত বসবাস কৰে। ইয়াতকৈ গৰীয়া জনগোষ্ঠীৰ কাৰণে, ইয়াতকৈ অসমীয়া জাতিৰ কাৰণে আৰু কি দুৰ্ভাগ্যৰ কথা হ'ব পাৰে? আমি কথাখিনি পাতি যাম, কিন্তু প্ৰথমেই যিহেতু কৈছোঁ যে সাংস্কৃতিক অনুষ্ঠান আছে, প্ৰথমেই আমি গুৰুজনাৰ এভাগী বৰগীতেৰে আমাৰ অনুষ্ঠান আৰম্ভ কৰিছিলোঁ। আপোনালোকে জাৰীৰ নৃত্য চালে। এইবাৰ এটি বিহু নাচৰ দল সাজু হৈ আছে। এইসকল প্ৰিয় জনগোষ্ঠীৰ এটি বিহু নাচৰ দল সাজু হৈ আছে। এইবাৰ আপোনালোকলৈ সেই বিহু নাচ আগবঢ়াব বিচাৰিছোঁ। আহক। ৰাতি দুপৰলে মইনা কেঁচা কেঁচা মৰম তোমাক যাচিমে, কাষতে বহুৱাই মইনা মিঠা মিঠা চেনে চুমা যাচিমে। ৰাতি দুপৰলে মইনা কেঁচা কেঁচা মৰম তোমাক যাচিমে, কাষতে বহুৱাই মইনা মিঠা মিঠা চেনে চুমা যাচিমে। কৈনো বুজিবা তুমি ক'লে মইনা, বুজি পাবা মোৰ হ'লে মইনা, মৰমনো আচলতে যৌৱনো আচলতে কি? ঐ আজি দেখোন নাচনি ঐ নতুন নতুন লাগিছে, নাচোনৰ সাজতে মইনা জান লাহি কঁকাল ভাঙিছে। ৰঙা চোলা পিন্ধিলে ঐ মুগাৰী ঘামেৰ আলে ঐ, চাই থাকো লাগিছে, চাই থাকো লাগিছে আজি।
তিনিগৰাকী খুব সুন্দৰ বিহুৱতীৰ আমি বিহু নাচ চালোঁ। মই আৰ্লিনা বেগমৰ বিষয়ে অকণমান জনাই ল'ব বিচাৰিছোঁ। আৰ্লিনা শিৱসাগৰ জীয়ৰী আৰু তিনিগৰাকী গৰীয়া যুৱতী। গতিকে আৰ্লিনাই শিৱসাগৰত কণমানি বয়সতে বিহু আৰম্ভ কৰিছিল। এসময়ত শিৱসাগৰৰ বহু মঞ্চত মৌ কুঁৱৰী খিতাপ আৰু অসমৰ ভিন্ন মঞ্চত এতিয়ালৈকে বিহু ৰাণী আৰু বিহু কুঁৱৰী সন্মান আৰ্লিনা বেগমে লাভ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ যোৱা বছৰ সামাজিক মাধ্যমত খুব চৰ্চিত আছিল আৰ্লিনা বেগম। মৰম লগা আৰ্লিনাই এফাকি বিহু নাম এতিয়া শুনাব লাগিব আজি। আৰু অকণমান আজি বিহুৱতী হিচাপে নহয় আৰ্লিনা, এগৰাকী গৰীয়া যুৱতী হিচাপে তোমাৰ অনুভৱখিনি মোক কোৱা। হয়, খুবেই ভাল লাগিছে। মই কমিটিৰ সমূহ সদস্যকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়ালৈ মাতি অনাৰ বাবে, আৰু ইমান এখন ধুনীয়া মঞ্চ পাইছোঁ, খুবেই আনন্দিত। গৰীয়া যুৱতী হিচাপে গৌৰৱান্বিত নে? গৰীয়া জীয়ৰী হিচাপেও আনন্দিত, লগতে এগৰাকী অসমীয়া হিচাপেও মই আনন্দিত। খুব সুন্দৰ, এফাকি বিহু এবাৰ আৰ্লিনাৰ কণ্ঠত। ঠিক আছে। দল টানি টানি অ মোৰ দেহাহুন, ভেটা দি মই আছিলোঁ, ভেটা দি মই আছিলোঁ, যাকৈ চাহাবত পাইছিলোঁ, যাকৈ চাহাবত পাইছিলোঁ, হ'ল তোৰে কথা ভাবি অ মোৰ দেহাহুন, আছোনো অতদিনে, আছোনো অতদিনে, বয়স ভাতি দিব ৰে, বয়স ভাতি দিব ৰে, হ'ল। ধন্যবাদ। খুব সুন্দৰ। পোনপটীয়া প্ৰশ্নই ভোট বেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰা হৈছে গৰীয়াসকলক, সেয়া এক অভিযোগ আছে। কোনে ব্যৱহাৰ কৰিছে আৰু ব্যৱহাৰ কৰাৰ ফলত আপোনালোক কেনেধৰণৰ ক্ষতিৰ সন্মুখীন হৈছে মোক অকণমান কওক। আমি ভোট বেংক হিচাপে যে ভোট বেংকৰ কাৰণে যে আমাক ব্যৱহাৰ কৰা হৈছে সেইটো সত্য হয়। আমি যদি স্বাধীনতাৰ আগলৈ যাওঁ, আমি দেখিম কি গৰীয়াসকল ৰাজনৈতিকভাৱেই হওক, শৈক্ষিকভাৱেই হওক বা সামাজিকভাৱেই হওক বা অৰ্থনৈতিকভাৱেই হওক বহুখিনি উন্নত আছিল। আমি বহুতে পাহৰি যাওঁ এটা কথা যে অসমৰ প্ৰথম প্ৰধানমন্ত্ৰীজন আছিল ছাৰ সৈয়দ ছাদুল্লাহ। তেওঁৰ বিষয়ে বিভিন্ন কথা কোৱা হয়, সেইটো এটা ইতিহাসৰ বিষয়বস্তু হয়। অসমৰ পৰা কনষ্টিটিউশ্যন প্ৰেৰণৰ যিখন সমিতি আছিলে তাত অসমৰ প্ৰতিনিধিত্ব কৰিছিল ছাৰ সৈয়দ ছাদুল্লাহ, তেখেত গৰীয়া আছিলে। ঠিক তেনেদৰে অলপ আগতে কৈছে অসমৰ পৰা ভাৰতত ৰাষ্ট্ৰপতি হোৱা এজনেই অসমীয়া আছে, ফখৰুদ্দিন আলি আহমেদ, তেখেত গৰীয়া। আমি 80 চনলৈকে যদি যাওঁ, 78ত শ্বেখ চান্দ মহম্মদ স্পীকাৰ হৈছিলে। তাৰপিছত আমি যদি অগপৰ চৰকাৰখনলৈকে চাওঁ, যদি অগপৰ চৰকাৰখনতো আমাক প্ৰতিনিধিত্ব দিয়া হৈছিলে। কিন্তু 80 চনৰ পিছৰ পৰা অলপ বাতাবৰণ সলনি হ'বলৈ ধৰিলে, গৰীয়াসকল লাহে লাহে এলাগী হ'বলৈ ধৰিলে। ভোট বেংকৰ স্বাৰ্থত, যিহেতু আমি সকলোৱে জানো গৰীয়াসকল অসমীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হোৱা লোক, তেওঁলোকে ইছলামত দীক্ষা লৈছিলে। গতিকে গৰীয়া গাঁওবোৰ আমি যদি চাবলৈ যাওঁ একেটা হেৰিতে নাথাকে, বেল্টত নাথাকে। গৰীয়া গাঁওবোৰ সিঁচৰিতভাৱে আন খিলঞ্জীয়া জনগোষ্ঠীৰ মাজত থাকে, যাৰ কাৰণে গৰীয়াসকল ৰাজনৈতিকভাৱে কোনো কাৰণতে আপোনাৰ ভোট বেংক নহয়। কিন্তু তাৰ তুলনাত পিছৰ সময়ত স্বাধীনতাৰ আগত 1826 চনৰ পিছৰ পৰা যিসকল প্ৰব্ৰজন হৈ অসমলৈ আহিছিলে, লাগিলে সেই সময়ৰ পূৰ্ববংগই হওক বা বিহাৰ, উৰিষ্যা, য'ৰ পৰাই নহওক, তেওঁলোকে একেটা হেৰিতে বেল্টতে বহিছিলে, যাৰ কাৰণে তেওঁলোকে পৰৱৰ্তী কালত তেওঁলোকৰ এটা সমষ্টি গঠন হৈছিলে। আৰু সেই সমষ্টি গঠন হোৱাৰ কাৰণে তেওঁলোকে এটা ভোট বেংকলৈ পৰিণত হৈছিলে। ইয়াৰ আগতে কংগ্ৰেছ চৰকাৰৰ দিনতো দেখিছোঁ আমি ভোট বেংক হিচাপে আমাক এলাগী কৰা হ'ল। বিশেষকৈ সেই ভোট বেংকটোৰ স্বাৰ্থত আমাৰ প্ৰতিনিধি লাহে লাহে নাইকিয়া হৈ গ'ল। AJP চৰকাৰ আহিলে, অসম আন্দোলনৰ পিছত তাত আমাৰ প্ৰতিনিধিত্ব পালোঁ, আমাৰ মন্ত্ৰিত্বও পালে। তাৰপিছত আকৌ কংগ্ৰেছ চৰকাৰ আহিল, আমাৰ প্ৰতিনিধিত্বহীন। BJP চৰকাৰ আহিলে আমাৰ কথা কয়, গৰীয়া, মৰীয়া বা আন জনগোষ্ঠীৰ কথা কয়, খিলঞ্জীয়া বুলি কথা কয়। কিন্তু কোনো এখন খিলঞ্জীয়া অধ্যুষিত সমষ্টিৰ পৰা আমাক কিন্তু প্ৰতিনিধিত্ব নিদিলে। য'ত বহিৰাগত মূলৰ মানুহক প্ৰতিনিধিত্ব দি জিকাই আনি মন্ত্ৰিত্ব দিলে, কিন্তু গৰীয়াক নিদিলে। আমি মুখৰ কথা আৰু আমাক নেলাগে। যদি খিলঞ্জীয়া বুলি ভাবিছে আমাক খিলঞ্জীয়া হিচাপে ট্ৰিট কৰক, গৰীয়াৰ প্ৰতিনিধিত্ব নাই।
অসমৰ বিধানসভাত অসমৰ যিমানটা জাতি জনগোষ্ঠী খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে সকলোৰে প্ৰতিনিধিত্ব থাকিব লাগে, নহ'লে সেই জনগোষ্ঠীৰ কথা কোনে ক'ব? আমাৰ কথা কোনেও নকয়। আৰু এটা অভিধা আমাক জাপি দিয়া হৈছে অসমীয়া, খিলঞ্জীয়া, মুছলমান, তাত কেইবাটাও জনগোষ্ঠীক লগাই দিয়া হ'ল। গৰীয়া, মৰীয়া, দেশী, আকৌ জলহা 1826 চনৰ পিছত অহা, তেওঁলোক ভূমিপুত্ৰ নহয়, কিন্তু আমাৰ লগত লগাই খিলঞ্জীয়া, অসমীয়া, মুছলমান কৰি দিয়া হ'ল। আমাৰ খালি কি হ'ল, নামটোহে সলনি হ'ল, সংখ্যালঘুৰ পৰা খিলঞ্জীয়া, অসমীয়া, মুছলমান কৰি আমাক আকৌ সেই একে আওতাতে ৰাখিলে। আমাৰ যিহেতু ৰাজনৈতিক প্ৰতিনিধিত্ব নাই, এই অসমীয়া খিলঞ্জীয়া যিটো সংজ্ঞা, সেই সংজ্ঞাকো আমাক কোনো বেনিফিট দিব নোৱাৰে। চকিনা বেগমৰ ক্ষেত্ৰত কি হ'ল, নিশ্চয় এটা ইনভেষ্টিগেশ্যন হৈছে, এনকুৱাৰী হৈছে। এইটো বৰ পৰিতাপৰ বিষয়। এনকুৱাৰী অফিচাৰজনে এনকুৱাৰীৰ সময়ত ধৰিব নোৱাৰিলে যে মানুহজনী কি জনগোষ্ঠীৰ হয়, তেওঁ অসমীয়া হয় নে নহয়, তেওঁতো বাংলা ভাষা কোৱা নাই। মই এজন অধিবক্তা, মই দেখিছোঁ বহুতৰ এগেইনষ্টত ৰেফাৰেঞ্চ দিয়ে আপোনাৰ ট্ৰাইব্যুনেলবিলাকত। সেই ৰেফাৰেঞ্চত বহুত গৰীয়া মানুহকো দিয়ে, মাতৃভাষা অসমীয়া লেখা থাকে। মাতৃভাষা অসমীয়া থকা এজন মানুহ কেনেকৈ ধৰণে বিদেশী হ'ল, আজিলৈকে তাৰ উত্তৰ নাপালোঁ। চকিনা বেগমক বিদেশী ঘোষণা কৰি বিদেশলৈ পঠিয়াই দিয়া হ'ল। ইনভেষ্টিগেশ্যন ভালকৈ হোৱা নাই, এক্সপাৰ্টি অৰ্ডাৰ হ'ল, তেওঁক বিদেশী ঘোষণা কৰি পঠিয়াই দিয়া হ'ল। তাৰপিছত BBC নিউজটো ওলাল। কিন্তু পৰিতাপৰ বিষয়, অসমৰ কোনো এটা জাতীয় সংগঠন, কোনো এটা জনগোষ্ঠীয় সংগঠনে আজিলৈকে মাত মতা নাই। কিয় মাত মতা নাই? গৰীয়াৰ কথা কি কেৱল গৰীয়াই ক'ব? তেওঁলোকৰ কোনো ধৰণৰ ৰেছপঞ্চিবিলিটি নাই নেকি? নে তেওঁলোকে আমাক এলাগী কৰিছে? আজি এই সাম্প্ৰদায়িক বাতাবৰণৰ যিটো সৃষ্টি হৈছে, আজান পীৰ চাহাবক আক্ৰমণ কৰা হৈছে। আজান পীৰ চাহাব গৰীয়া জনগোষ্ঠীৰ আধ্যাত্মিক গুৰু, তেওঁক আক্ৰমণ কৰা, তেওঁক অসন্মান কৰা, গৰীয়াক অসন্মান কৰা হয়। এইটো সকলোৱে বিবেচনা কৰিব লাগিব। আমি কাগজে পত্ৰে খিলঞ্জীয়া হৈ থাকিব বিচৰা নাই, বাস্তৱত খিলঞ্জীয়া হ'ব বিচাৰিছোঁ। বাস্তৱত খিলঞ্জীয়া হ'ব বিচাৰিছে। মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই কথাষাৰে, বাস্তৱত খিলঞ্জীয়া হ'ব বিচাৰিছে। ভিন্ন সময়ৰ ভিন্ন সমস্যাৰ কথা এখেতসকলে ইতিমধ্যেই কৈছে যে আপোনালোকৰ মাজত সমস্যা বহু আছে, কিন্তু এই গোটেই সমস্যাখিনি এতিয়া খুব শৃংখলাবদ্ধভাৱে আৰু পৰিকল্পিতভাৱে ইয়াক সমাধান কৰাটো জৰুৰী জাতিটোৰ বাবে, নহয় জানো? গতিকে গৰীয়াসকলে ইয়াৰ পৰৱৰ্তী খোজবোৰ কেনেকৈ দিব? ৰাজনৈতিক ৰক্ষা কবচৰ কথা ক'লে, আৰু কিবা পৰিকল্পনা কেনেধৰণে গৰীয়াসকল আগবাঢ়িব বিচাৰে এতিয়া পৰৱৰ্তী মুহূৰ্তত? গৌৰৱোজ্জ্বল অসমৰ ইতিহাসত গৰীয়াসকলৰ যথেষ্ট অৱদান আছে, কিন্তু সময়ৰ সোঁতত গৰীয়াসকল লাঞ্ছিত, বঞ্চিত। আমাক বিভিন্ন প্ৰকাৰে এফালৰ পৰা কোঙা কৰি অনা হৈছে। ভৱিষ্যতে যদি আমি গৰীয়াসকল আগবাঢ়ি যাব লগা হয়, তেতিয়াহ'লে ৰাজনৈতিক দলবিলাকে বা চৰকাৰখনে গৰীয়াসকলৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব লাগিব। এজন বা অতি কমেও 2-3জন গৰীয়া বিধায়ক গৰীয়াসকলৰ কাৰণে সুৰক্ষা কৰি ৰাখিব লাগিব। এনেদৰে যদি আগবাঢ়ি যাব পাৰোঁ, তেতিয়াহে আমাৰ গৰীয়াসকলৰ ভৱিষ্যত সুৰক্ষিত হ'ব। বিভিন্ন শিক্ষা অনুষ্ঠানত আমাৰ গৰীয়াসকলৰ শিক্ষাৰ্থীসকলৰ কাৰণে আসন সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়াহে গৰীয়াসকল শিক্ষাৰ দিশত আগবাঢ়ি গ'লেহে গৰীয়া জনগোষ্ঠীটো আগবাঢ়ি যাব পাৰিব, অন্যথা গৰীয়াসকল পিছ পৰিয়ে ৰৈ যাব। ভিন্ন সময়ত পাই অহা এই বদনাম নিজৰ গাৰ পৰা আঁতৰাবৰ বাবে লোকাচাৰ পৰম্পৰা সকলোবোৰ পালন কৰিবলৈ কিমান প্ৰতিশ্ৰুতিবদ্ধ গৰীয়াসকল মই জানিব বিচাৰিছোঁ। আচলতে জন্ম হৈ মই মা শব্দটো অসমীয়াতেই শিকিছোঁ, গতিকে আৰু মোৰ বেলেগ এটা পৰিচয় নালাগে। বহুতে আমাক কেতিয়াবা প্ৰশ্ন কৰে যে তোমালোক অসমীয়া মুছলমান নেকি? মই জন্ম হৈ মাতৃভাষা অসমীয়াত কথা ক'বলৈ শিকিছোঁ, মাতৃভাষাত মই পঢ়িছোঁ, মাতৃভাষাত মই সমাজ সেৱা কৰিছোঁ, মাতৃভাষাত এজ এ টিচাৰ মই ল'ৰা ছোৱালীক পঢ়াইছোঁ। গতিকে ইয়াতকৈ মোৰ বেলেগ এটা পৰিচয় অসমীয়া বুলি আছে বুলি মই নাভাবোঁ। আমি সৰুৰে পৰা দেখি আহিছোঁ আমি অসমীয়া সমাজৰ মানুহ, গতিকে আমাৰ যি বিহু আছে, আমাৰ যি সংস্কৃতি আছে, এই সংস্কৃতিৰ লগত হয়তো ধৰ্মীয় কিছুমান অকণমান পাৰ্থক্য থাকিব পাৰে, কাৰণ আমাৰ প্ৰত্যেকৰ নিজা একোটা ধৰ্ম আছে, কিন্তু অসমীয়া হিচাপে আমি বিহু আমাৰ জাতীয় উৎসৱ হিচাপে পালন কৰি আহিছোঁ। আমাৰ যিবিলাক লোকাচাৰ আছে, যিবিলাক নিয়ম নীতি আছে, বিয়া এখন হ'লে আমি যেনেকুৱা ধৰণৰ পাণ তামোলৰ বঁটা আগবঢ়াব লাগে, ঘৰলৈ আলহী আহিলে আমি যিধৰণে তামোল এখনেৰে বা চাহ একাপেৰে আপ্যায়ন কৰিব লাগে, ঘৰলৈ কোনোবা এজন জ্যেষ্ঠ ব্যক্তি আহিছে আমি সেৱা কৰিলোঁ,
কিবা এটা অনুষ্ঠানত আমি এখন গামোচাৰে, এখন চেলেঙেৰে, এটা জাপিৰে আমি তেওঁক আদৰণি জনালোঁ। এই গোটেই পৰম্পৰাখিনি বা পিঠা পনা খাদ্য সম্ভাৰ, আমাৰ ঘৰত আমি তিলপিঠা বনাওঁ, আমি লাড়ু বনাওঁ, আমি টেকেলি পিঠা খাওঁ ৰাতিপুৱা শোৱাৰ পৰা উঠিয়েই, বা আমি সান্দহগুড়ি খুন্দো, পিঠাগুড়ি খুন্দো। এই গোটেইবিলাক অসমীয়া সংস্কৃতিৰ এটা মানে ভিতৰুৱা অংশ। গতিকে মই ক'ব বিচাৰোঁ যে আমাৰ বৰ্তমান আমি গৰীয়া হিচাপে কিয় আমি প্ৰাপ্য অধিকাৰৰ কাৰণে আমি চিঞৰিব লগা হৈছে, তাৰমানে অসমীয়া সমাজখনৰ এনেকুৱা এচাম ব্যক্তি সৃষ্টি হৈছে যিসকলে আমাক কি কৰিছে, এঘৰীয়া কৰিব খুজিছে ৰাজনৈতিক বা ভোটাৰৰ স্বাৰ্থত, বা তেওঁলোকৰ যিবিলাক স্বেচ্ছাচাৰীমূলক যিবিলাক তেওঁলোকৰ মানে নিৰ্বাচনত জয়ী হোৱাৰ অংক, এই অংকৰ খাতিৰতে আমাৰ কি কৰিছে, আমাৰ খিলঞ্জীয়া যিখিনি অসমীয়া মানুহ, তাৰ ভিতৰত ধৰ্মক কেন্দ্ৰ কৰি লৈ মোৰ গাঁও জাজৰিৰে কি কৰিছে, বহু মানুহক এতিয়া এছাৰৰ মানে নামত আতংক চলাইছে, তেওঁলোকৰ মনত আতংক চলাইছে। তেওঁলোকক কি কৰিছে যে কোৰ্টলৈ দৌৰিবলৈ বাধ্য কৰাইছে। সিদিনা মৰিগাঁৱত আমি বহুত তেনেকুৱা দেখিছোঁ। মই মৰিগাঁৱতেই থাকোঁ, গতিকে মৰিগাঁৱত বহু মানুহৰ মানসিক আৰ্তনাদটো আমি শুনিবলৈ পাইছোঁ। ইয়াৰ ভিতৰত মই এটা প্ৰশ্ন আমাৰ চৰকাৰৰ প্ৰতি সুধিব বিচাৰিছোঁ, যদি পিতৃ মাতৃ অসমীয়া হয়, তেওঁৰ সন্তান তিনিটা কেনেকৈ এছাৰৰ নামত সন্দেহজনক নাগৰিক হ'ব পাৰে? অলপ আগতে আপুনি এটা প্ৰশ্ন কৰিছিল যে আমাৰ যিখিনি পূৰ্ববংগীয় মূলৰ মুছলমান আছে, তেওঁলোকৰ নথি পত্ৰবিলাক তেওঁলোকে য'ৰ পৰা তলৈ লগত লৈ যায়, কিন্তু আমি কিয় নাৰাখোঁ? আমি অসমীয়া কাৰণে আমাৰ নথি পত্ৰৰ কোনো প্ৰয়োজন থাকিব নালাগে। কিন্তু মোৰ নাম নাজমা বেগম বুলিয়ে, কাৰোবাৰ নাম কিবা ৰহমান আছে বুলিয়ে, কাৰোবাৰ নামৰ ক্ষেত্ৰত আলী আছে বুলিয়ে যদি আমাক কি কৰা হয়, পূৰ্ববংগীয় মূলৰ মুছলমানখিনিৰ সৈতে একে কৰি তোলা হয়, তেতিয়াহ'লে এইটো আমাৰ খিলঞ্জীয়া মুছলমানসকলৰ প্ৰতি এটা দুৰ্ঘোৰ অন্যায় কৰা হৈছে বুলি মই ভাবোঁ। আৰু চৰকাৰক দাবী জনাম যে আমাক খিলঞ্জীয়া মুছলমান হিচাপে আমাৰ যি সন্মান, যি প্ৰাপ্য, এইখিনি আমাক ঘূৰাই দিয়ক। যিদৰে মই জানো মিচিং কোন, মৰাণ কোন, কাৰ্বি কোন মই জানো, অসমৰ সমগ্ৰ জনগণে আমাকো জানক যে আমি গৰীয়া, আমি অসমীয়া, আমি খিলঞ্জীয়া মুছলমান। এইবাৰ আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ এটি দশৱতাৰ নৃত্য। হে হৰি হে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপীষণা তনহে সৰ্বয়ব তাৰৰ কাৰণ নাৰায়ণ জয় ৰাম ৰাম কেশৱ হৰি হৰি হে তোজুনাভি কমলত ব্ৰহ্মা ভৈলা জাত হে যুগে যুগে অৱতাৰ ভৈলায় সংখ্যাত জয় ৰাম ৰাম কেশৱ হৰি হৰি হে মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমতহে উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জগত জয় ৰাম ৰাম কেশৱ হৰি হৰি হে
প্ৰহৰৰ পথ জুৰিলা শৰীৰে জয় ৰাম ৰাম কেশৱ হৰি হৰি হে যজ্ঞ বৰাহ স্বৰূপে ভৈলা তুমি হে লীলায় দন্তৰ অগ্ৰে উদ্ধাৰিলা ভূমি জয় ৰাম ৰাম কেশৱ হৰি হৰি হে শিপুৰ বলিয়াৰ নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ জয় ৰাম ৰাম কেশৱ হৰি হৰি হে স্বৰূপে অদিতিৰ বাক্য পালি হে ইন্দ্ৰ কথা পিলা চলে বলিক নিকালি জয় ৰাম ৰাম কেশৱ হৰি হে হৰি হে মোৰ নতুন প্ৰজন্মৰ প্ৰতিনিধি আছে অকণমান আপোনাৰ কাষলৈ আহিছোঁ ভিন্ন সমস্যা এবাৰ সামাজিক মাধ্যমৰ প্ৰসংগটো যদি আনো শেহতীয়াকৈ আমি দেখিছোঁ সামাজিক মাধ্যমতো গৰীয়াসকল যথেষ্ট সমস্যাৰ সন্মুখীন হয় সেইখিনি প্ৰত্যাহ্বান নতুন প্ৰজন্মই কেনেকৈ গ্ৰহণ কৰে দৰাচলতে সামাজিক মাধ্যমৰ যিটো ট্ৰলিং বা এনেকুৱা ধৰণৰ যিটো সমস্যা এই সমস্যাটোত এটা বস্তুৱে আমি দেখিবলৈ পাওঁ যে মানে যিহেতু আমাৰ সকলোৰে নামবোৰ ইয়াৰ আগতেও কেইবাগৰাকীও কৈছে যিহেতু আমাৰ নামৰ যিটো উপাধি আমাৰ যিটো চাৰনেম থাকে সেই উপাধিটোক লৈ এটা বৃহৎ সমস্যা আমি সৰুৰে পৰা আমি ফেচ কৰি আহিছোঁ আমি স্কুলত পঢ়া দিনৰ পৰাই যেতিয়া আমাৰ প্ৰথম নামটো শুনে আমাৰ প্ৰথম নামটো প্ৰায়বোৰ মানুহৰ প্ৰথম নামটোত বা আমাৰ লগত কথা পাতিলে বুজি পোৱা নাযায় যে আমি মানে আমাৰ বা এগৰাকী হিন্দু ধৰ্মাৱলম্বী অসমীয়া মানুহ বা মুছলমান ধৰ্মাৱলম্বী অসমীয়া মানুহৰ মাজত পাৰ্থক্যটো মানুহে বুজি নাপায় কিন্তু যেতিয়াই নামটো শুনে তাৰ পাছতেই মানে প্ৰশ্নটো এনেকুৱা ধৰণৰ হৈ যায় তুমি মুছলমান নেকি মানে মই তোমাক অসমীয়া বুলি ভাবিছিলোঁ গতিকে এই যিটো কনচেপ্ট এই কনচেপ্টটো আমি বহুত সময়ত আমি অনুভৱ কৰি আহিছোঁ ইয়াত এই বস্তুটো যদি ক'বলৈ যাওঁতে আমি দুটা দৃষ্টিকোণৰ পৰা ইয়াক চাব পাৰোঁ যেনেধৰণে অতি হিন্দুত্ববাদে অসমীয়াত্বটোক যেনেকৈ মানে এটা আন্ধাৰৰ ফালে লৈ গৈ আছে আমাৰ মাজতো কিন্তু আমাৰ গৰীয়াসকলৰ মাজতো অতি মুছলমানবাদেও আমাক কিছু ক্ষতি কৰিছে যাৰ বাবে আমি বিভিন্ন সময়ত এই যিটো সমস্যা এই সমস্যাত পৰিছোঁ আমাৰ গৰীয়াসকল অত্যন্ত জাতীয়তাবাদী বিভিন্ন সময়ত সেয়া প্ৰমাণ হৈ আহিছে অত্যন্ত জাতীয়তাবাদী সেয়া কা আন্দোলনৰ সময়তে হওক বা মাধ্যম আন্দোলনৰ সময় ভাষা আন্দোলনৰ সময়তে হওক বিভিন্ন সময়ত কিন্তু এতিয়া এই প্ৰজন্মটোৱে আমাৰ নৱ প্ৰজন্মটোৱে কিন্তু নিজকে সেই অতি মুছলমানবাদৰ কৰাল গ্ৰাসত পৰিব বুলিয়ে ক'ব লাগিব আমি আমাৰ সেই অসমীয়াৰ যিটো জাতীয়তাবাদী যিটো চেতনা সেই চেতনাটো কিছু পৰিমাণে হ'লেও হ্ৰাস পোৱা যেন আমাৰ অনুভৱ হয় তেখেতে ধৰ্মীয় গোড়ামীৰ এই প্ৰসংগটোৰ কথা ক'লে মই অকণমান এগৰাকী জাজৰীৰ জীয়ৰীৰ পৰাই জানিব বিচাৰিছোঁ এই সময়ৰ প্ৰত্যাহ্বানসমূহ সকলোৱে কৈছে এগৰাকী জীয়ৰী হিচাপে মই আপোনাৰ অনুভৱখিনি জানিব বিচাৰিছোঁ মই হৈছোঁ এই বৃহত্তৰ জাজৰীৰ এগৰাকী গৰীয়া জীয়ৰী আৰু এই জাজৰীৰে মই এগৰাকী বোৱাৰীও এতিয়া ক'বলৈ গ'লে আমি গৰীয়াসকল আজি ইমান দিনে দেখি আহিছোঁ আমি আমাৰ যিমান পুৰণি ইতিহাস আছে আমাৰ পূৰ্বজসকলে জানে আমি জানো আমাৰ ল'ৰা ছোৱালীবোৰেও জানিবগৈ কিন্তু তথাপিও আমি দেখি আহিছোঁ আমি ইমান শোষিত লাঞ্ছিত বঞ্চিত হৈ আহিছোঁ এটা কথাতে পীড়িতও হৈছোঁ এটা কথাতে যে আমাক একাকাৰ
একাকাৰ কৰি পেলাইছে, এটা নিৰ্দিষ্ট বেলেগ জনগোষ্ঠীৰ লগত আমাক একাকাৰ কৰি পেলাইছে, কিন্তু আমি আচল অৰ্থত গৰীয়া জনজাতি। এতিয়া আমি অসম মুলুকতে থাকি আমি অসমীয়া হৈ কিন্তু এতিয়াও পীড়িত হৈ আছোঁ। এতিয়া কথা হ'ল আমি অসমীয়া হিচাপে কি নাজানো, আমাৰ যিবিলাক ৰীতি নীতি আচাৰ ব্যৱহাৰ খাদ্যাভ্যাস সকলোখিনি অসমীয়াই, সকলোখিনি আমি অসমীয়া মানে সকলো ফালৰ পৰা আমি সম্পূৰ্ণভাৱে নিজকে অসমীয়া বুলিয়ে ভাবোঁ। সকলো ফালৰ পৰা নিজকে অসমীয়া বুলি সজাবলৈ চেষ্টা কৰিছোঁ বুলি তেখেতে কথাখিনি ক'লে। জিকিৰৰ এটি দল সাজু হৈ আছে। এই মুহূৰ্তত আমি আপোনালোকলৈ আগবঢ়াইছোঁ জিকিৰ পৰিৱেশন। নামে মোল্লাজিও নেৰিবা আল্লাহ, নামে মোল্লাজিও নেৰিবা সাহেবৰ নাম। নামে মোল্লাজিও নেৰিবা আল্লাহ, নামে মোল্লাজিও নেৰিবা সাহেবৰ নাম। দুনিয়াই দিনৰ দুনিয়া দুদিনৰ দুনিয়া ফুলনি বাৰী মোল্লাজিও নেৰিবা আল্লাহ, নামে মোল্লাজিও নেৰিবা সাহেবৰ নাম। কটক চলে বলে কৰ তই দুনিয়া, ধৰিব খেৱালি মাৰি মোল্লাজিও নেৰিবা আল্লাহ, নামে মোল্লাজিও নেৰিবা সাহেবৰ নাম। চাই আলি বান্ধি বগাবা কেনেকৈ, বৰষুণৰ টোপালে ভাঙে মোল্লাজিও নেৰিবা আল্লাহ, নামে মোল্লাজিও নেৰিবা সাহেবৰ নাম।
গৰীয়া এটা পুৰণি জনগোষ্ঠী, কিন্তু এই জনগোষ্ঠীটোৰ সমস্যাৰ বিষয়ে উল্লেখ কৰি আপুনি শেষ কৰিব নোৱাৰিব। যিটো সমস্যা আজি প্ৰায় এটা বিপৰ্যস্ত অৱস্থা, তাৰে মাজত আকৌ এটা নতুনকৈ সমস্যা আহি সোমাইছেহি আমাৰ গাঁওবিলাকত, গৰীয়া গাঁওবিলাকত। আপোনাক যদি গৰীয়া গাঁওবিলাক চোৱা যায়, যে বেছিভাগ গৰীয়া গাঁৱত কিছুমান এনেকুৱা মানে অচিনাকি বুলি মই এইকাৰণে কৈছোঁ যে তেওঁলোকক যিটো এৰিয়াত কমপ্লেইন কৰিছে সেই এৰিয়াটোৰ পৰা বহু নিলগত থকা লোক, তেওঁলোকে আমাৰ গৰীয়া জনগোষ্ঠীৰ লোকসকলৰ ওপৰত কমপ্লেইন কৰিছে। আৰু এই কমপ্লেইনৰ ভিত্তিত, আপত্তিৰ ভিত্তিত এতিয়া দেখা গৈছে যে গৰীয়াসকলক যি ধৰণে আপত্তি কৰা হৈছে বা সেইসকল কিন্তু বেলেগ নহয়। মই ইয়াত যদি উল্লেখ কৰিব পাৰোঁ যে ইয়াত এখন নটিচ আছে, এইখন কমপ্লেইন কৰিছে, এইখন কমপ্লেইনাৰজনৰ নাম হ'ল কৰেণ ৰয়। মই বঙাইগাঁও বাসিন্দা, বঙাইগাঁৱৰ এখন কমপ্লেইনাৰজনে উল্লেখ কৰিছে এবচেণ্ট পাৰ্মানেণ্টলি শিফটেড। যিখন গাঁৱৰ এই মানুহগৰাকীৰ ওপৰত কমপ্লেইন কৰা হৈছে আৰু এই কমপ্লেইনাৰজন যিখন গাঁৱৰ, এই দুখন গাঁৱৰ মাজত ব্যৱধান প্ৰায় অন্ততঃ 60 কিলোমিটাৰ ডিফাৰেঞ্চ। কিন্তু এই 60 কিলোমিটাৰ ডিফাৰেঞ্চ থকাৰ পিছতো তেওঁ কি হিচাপে বা কি ভাবি পেলাই এইটো কমপ্লেইন কৰিলে নাজানো। এইটো এটা ৰাজনৈতিক চক্ৰান্ত বুলি আমাৰ অনুমান হয়। আৰু এই ক্ষেত্ৰত মই অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ যে আপোনাৰ চৰকাৰৰ দিনতে গৰীয়াসকলক খিলঞ্জীয়া কেবিনেট মৰ্যাদাৰে খিলঞ্জীয়া দিয়া হ'ল, কিন্তু এই খিলঞ্জীয়া কি আপুনি কাগজৰ খিলঞ্জীয়াত ৰাখিলে নে প্ৰকৃততে খিলঞ্জীয়া কিবা ব্যৱস্থা কৰিলে? যদি গৰীয়াসকল প্ৰকৃততে খিলঞ্জীয়াই হয়, তেনেহ'লে আজিৰ তাৰিখত এই এছাৰ এটা বেলেগ মানে এটা প্ৰক্ৰিয়া আনি যি ধৰণে আমাক সমস্যাৰ সন্মুখীন কৰা হ'ল বা আমাৰ নাগৰিকত্বৰ ওপৰত সন্দেহৰ আঙুলি তোলা হ'ল, এইটো গৰীয়াসকলৰ কাৰণে বা অসমীয়া জাতিৰ কাৰণে এটা দুৰ্ভাগ্যজনক। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, আপত্তি জনাইছোঁ, দাবী জনাইছোঁ এই প্ৰক্ৰিয়াটোৰে, এছাৰৰ এই প্ৰক্ৰিয়াটোত গৰীয়াসকলক এটা সুব্যৱস্থা ল'ব লাগে বুলি এই মঞ্চৰ জৰিয়তে দাবী জনাইছোঁ। মই শেষৰ মন্তব্যটো আপোনাৰ পৰা ল'ব বিচাৰিছোঁ। সকলোবোৰ যদি মুখনি মাৰি ক'বলগীয়া হয় গৰীয়াসকলক লৈ, এইখিনি মুহূৰ্তত আপোনালোকৰ প্ৰত্যাহ্বান কি ধৰণৰ প্ৰসংগৰে মুখনি মাৰিব বিচাৰিব? প্ৰথমতে আপুনি এই অনুষ্ঠানটোত দেখিলে বৰগীত গুৰুজনাৰ, কিন্তু গুৰুজনাৰ লগতে যি চাংখাইদেউ আছিল আজিৰ তাৰিখত নাই। চৰকাৰত কোন আছে? হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই নহওক আৰু অন্য কোনোবাই নহওক, নাই। তাৰ লগে লগে বাঘ হাজৰিকাদেৱো নাই। কিয় নাই? প্ৰতিটো কাৰ্যসূচীৰ লগত জড়িত আমাৰ গৰীয়াৰ যিখিনি আমি মান্যবৰ, তেওঁলোকক নাই 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 কৰিবলৈ গৈ আছে। ইয়াৰ কাৰণ কি হৈ আছে? কাক আক্ৰমণ কৰি আছে? খিলঞ্জীয়াখিনিক। তেওঁৰ মুখত লৈ আছে মিয়া মিয়া মিয়া, কিন্তু আক্ৰমণৰ বলি হৈ আছে আজি আমাৰ গৰীয়াসকল। অসম বিধানসভাত বহি থকা যিসকল পূৰ্ববংগ মূলৰ নেতা আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকক চিনি পায়, কিন্তু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ এই SIR শব্দটো প্ৰয়োগ হৈছেনে চাগে? তেওঁ যেন মিয়া মিয়া শব্দ কৈয়ে থাকে, তেতিয়াহ'লে আজমল বাহিনীক তেওঁ ৰঙা চকু দেখুৱাব পাৰিবনে? এই গৰীয়াসকলক ৰঙা চকু কিয় দেখুৱায় তেওঁ? ইয়াৰ কাৰণ হৈছে এই গৰীয়াসকল অৰ্থনৈতিকভাৱে দুৰ্বল কৰি পেলাইছে। তেওঁলোকৰ ষড়যন্ত্ৰ যে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ আৰু খাদ্যৰ জগতৰ লগত লাগি থকা যিসকল আমাৰ খিলঞ্জীয়া গৰীয়া আছিল, তেওঁলোকক অঁতৰাই লওঁ, তেতিয়াহে তেওঁলোকৰ হিন্দুত্ববাদৰ জয় হ'ব। আৰু হিন্দুত্ববাদৰ জয় হোৱাৰ লগে লগে কিন্তু আপুনিও এগৰাকী বৈষ্ণৱী, সেই বৈষ্ণৱীও অকণমান সমস্যা আহিব। আমি নিবিচাৰোঁ একেখন গুৰুজনাৰ সেই বৈষ্ণৱী সংস্কৃতিৰ লগত গৰীয়াসকলৰ যি আগতীয়া মানে সংস্কৃতিৰ একলগ আছিল, সেই একেকাৰ থাকক। বৰ অসম হওক, বৰ অসম হৈ থাকক। ইয়াত আমাক হিন্দু মুছলমান খ্ৰীষ্টান শিখ নালাগে, একে অসমীয়া বুলি ক'বলৈ লওক। আৰু অসমীয়া শব্দটো তেখেতলোকে প্ৰয়োগ কৰোঁতে যেতিয়া আমাৰ বহুতে আপোনাক আজি অভিযোগ কৰিছে বা অসমৰ বিভিন্ন প্ৰয়োগ কৰোঁতে অকল এটা মানে বৈষ্ণৱ ধৰ্মসকলকে অসমীয়া শব্দটো প্ৰয়োগ নকৰিবলৈ আজি এই মঞ্চৰ পৰা অনুৰোধ যে অসমত থকা প্ৰতিটো জনগোষ্ঠী, খিলঞ্জীয়া ভূমিপুত্ৰৰ জনগোষ্ঠীক অসমীয়া শব্দটোৰে সম্ভাষণ জনাই পেলাই তেওঁ অসমীয়াৰ মূল ধাৰাটোলৈ উভতাই আনক এই বৰ অসমখন।
এই সকল গৰিয়াক সদায় পূৰ্ববংগীয় মুছলমানৰ সৈতে একাকাৰ কৰি পেলাই প্ৰত্যেকটো মুহূৰ্ততে আচলতে সংঘাতৰ মুখলৈ ঠেলি দিয়া হয় গতিকে এই ক্ষেত্ৰত তেখেতলোকে অসন্তুষ্টি প্ৰকাশ কৰিছে এই অনুষ্ঠানটিৰ জৰিয়তে আমি কিছু কথা আপোনালোকক দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ এয়া আছিল সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ বাৰ্ষিক অধিৱেশন জাজৰিত এই বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে সকলোৰে সহযোগিতাত ইমান সময় অনুষ্ঠানটি চাই থকাৰ বাবে আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটিৰ পৰা মই এঞ্জেলা চাংমাই বিদায় লৈছোঁ ভালে থাকক সকলো নমস্কাৰ